মিটিঙত কৈছো যে যোৱাবাৰ আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বুলি কৈছিলো আৰু আমি 1,60,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিলো অহাবাৰ আমি নিশ্চিতভাৱে চেষ্টা কৰিম যে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু অহাবাৰ মই চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব 8,000 ল'ৰা ছোৱালী আমি এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম মানুহে কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু আপোনালোক নিজে নিয়োগকৰ্তা হ'ব চাকৰি নহয় আপোনালোকে মানুহক চাকৰি দিব এই আন্দোলনটো অহা 5 বছৰত আমি সকলোৱে মিলি কৰিব লাগিব অসমক আমি পৰিৱৰ্তন কৰিব লাগিব নিবনুৱা যুৱক যুৱতীক আমি নিবনুৱা নামটোৰ পৰিৱৰ্তে নিজেই আনক চাকৰি কৰি দিব পৰা নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা যুৱ শক্তিলৈ আমি ৰূপান্তৰ কৰিব লাগিব আৰু মই আপোনালোকৰ বহু কেইজনৰ ভিডিঅ' দেখিছো কাম দেখিছো আৰু মই বিশ্বাস কৰো আমি একেলগে যদি এনেকে কাম কৰি থাকো আমি নিশ্চিতভাৱে আমাৰ উদ্দেশ্যত আমি সফল হমেই তাত কোনো সন্দেহ নাই আজি মই পুনৰবাৰ আপোনালোকক মই মোৰ বহুত শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো আজি আপোনালোকে 1 লাখ টকা একেলগে পাব 2031ত অলপ কৰি ঘূৰাই দিব 2 লাখ ঘূৰাই দিব নালাগে 1 লাখ ঘূৰাই দিব পৰা জন্ম হয় যাৰ কৰ্মসংস্থাপনৰ দায়িত্ব 18 বছৰ প্ৰৱেশ কৰাৰ পিছত সমাজে গ্ৰহণ কৰিব লাগে এতিয়া যদি আপোনালোকে চিন্তা কৰে অসম চৰকাৰক আমি যিমানেই চাকৰি নিদিও কিয় 5 বছৰত 1 লাখ দিব পাৰিম 2 লাখ দিব পাৰিম বহুত কষ্ট কৰিলে 3 লাখলৈকে গলো কিন্তু 5 বছৰত নিবনুৱা কিমান সৃষ্টি হয় 35 লাখ যদি 7 লাখ কৰি প্ৰত্যেক বছৰত আমি যুৱক যুৱতী 18 বছৰ বয়সক স্পৰ্শ কৰে বুলি যদি ধৰি লওঁ এতিয়া এই আলোচনাৰ পৰা এটা কথা আমি বুজি উঠো যে চৰকাৰী চাকৰিয়ে আমাৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে ইয়াৰ বিকল্প কি হ'ব পাৰে চৰকাৰ যেতিয়া নীৰৱে থাকে আৰু চৰকাৰে যেতিয়া ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে আৰু চৰকাৰে যেতিয়া যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা চিন্তা নকৰে ল'ৰা ছোৱালীৰ সন্মুখত বিকল্প কি থাকে ভাৰতৰ বিভিন্ন জাগাত উদ্যোগীকৰণ হৈছে আমি সিকিউৰিটি গাৰ্ড বা আন চাকৰি কৰিবৰ বাবে আমি অসমৰ বাহিৰলৈ যাম কিছু ল'ৰা ছোৱালীয়ে খেতিৰ কাম কৰিব কিছু ল'ৰা ছোৱালীয়ে সৰু সুৰা দোকান পোহাৰ খুলিব আৰু কিছু ল'ৰা ছোৱালীয়ে হতাশাত নিজকে ধ্বংসৰ পথলৈ আগুৱাই লৈ যাব এতিয়া আমাৰ সন্মুখত বিকল্প কি চৰকাৰে একো নকৰিব আৰু আপোনালোকৰ সন্মুখত বিকল্পও নাথাকিব সমাজত তেতিয়াই সংঘাতৰ সৃষ্টি হয় সমাজত তেতিয়াই অশান্তিৰ সৃষ্টি হয় আৰু মানুহে যিকোনো কাম কৰিবৰ বাবে প্ৰস্তুতভাৱে চেষ্টা কৰিম যে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু
চৰকাৰৰ ভিতৰত কৰ্ম সংস্থাপনৰ ব্যৱস্থা চলি থাকিব কিন্তু আমাক প্ৰয়োজনীয়তা কি আছে যে ভাৰতত আজি যি ধৰণে বিকাশ হৈছে ভাৰতত উদ্যোগ আৰু বিশ্বৰ ঔদ্যোগিক অৰ্থনীতিত যুৱক যুৱতীৰ আজি প্ৰয়োজন আছে পৃথিৱীখন লাহে লাহে এখন বয়সীয়া লোকৰ সমাজলৈ পৰিণত হৈছে আজি যদি আপোনালোকে জাপান কোৰিয়া আমেৰিকা আদি দেশত যায় তাত ম্যাক্সিমাম মানুহক আপোনালোকে 45-46 বছৰ বয়সীয়া দেখা পাব ভাৰতত ৰেলৰ ষ্টেচন বাছ ফ্লাইট সমাজ মিটিং আপোনালোকে দেখিব আমাৰ 27 বছৰীয়া যুৱক যুৱতী অৰ্থাৎ মিডিয়ান এজ বুলি যাক কয় গড় বয়স আমাৰ যুৱক যুৱতীৰ বয়স হ'ল 27 বছৰ আৰু অসমত যুৱক যুৱতীৰ মিডিয়ান এজ হৈছে 22 বছৰ তাৰ মানে কাম কৰিব পৰা ল'ৰা ছোৱালী আমাৰ ৰাজ্যখনত আটাইতকৈ বেছিকৈ আছে আৰু সেই কাৰণে আমাৰ ল'ৰা ছোৱালীক এসময়ত সিকিউৰিটি গাৰ্ডৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালীক উদ্যোগসকল আহিব বেছিকৈ দৰমহা দিব আৰু উদ্যোগত কাম কৰিবৰ বাবে আমাৰ যুৱক যুৱতীক তেওঁলোকে বিচাৰিব কিন্তু আমি কেনেকৈ উদ্যোগত কাম কৰিম আমাৰ হাতত যদি স্কিল নাথাকে আমাৰ হাতত যদি এটা বিশেষ জ্ঞান নাথাকে সেইবাবে ৰাজ্য চৰকাৰে স্কিল ইউনিভাৰ্চিটিৰ পৰা ITIৰ পৰা আমি সকলো স্থানতে উদ্যমিতা বা স্কিল থকা কোনোবাই কাৰ্পেণ্টাৰ কোনোবাই ইলেক্ট্ৰিচিয়ান কোনোবাই ইণ্ডাষ্ট্ৰি 4.0 য'ত নেকি আজিকালি আধুনিক কথাবোৰ আহি পৰিছে AI VR AR আৰু তাৰ লগতে বিভিন্ন ফাইনেন্সিয়েল সাৰ্ভিস কোম্পানী সেক্ৰেটাৰিয়েট চাৰ্টাৰ্ড একাউন্ট GST এক্সপাৰ্ট আমি এই ধৰণৰ যুৱ শক্তি এটা নিৰ্মাণৰ প্ৰচেষ্টা কৰিছো তৃতীয়তে আমি অসমত উদ্যোগ আনিব চেষ্টা কৰিছো জাগিৰোডত সেমিকন্ডাক্টৰ ধুবুৰীত থাৰ্মেল পাৱাৰ ষ্টেচন আমাৰ নামৰূপত সাৰ কাৰখানা এই ডাঙৰ ডাঙৰ নলবাৰীত পেপসি এই ডাঙৰ ডাঙৰ উদ্যোগবিলাকত আমি ভাৰতৰ আন ৰাজ্যত নোযোৱাকৈ অসমৰ যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ বাবে আগবাঢ়ি যাব পাৰো চতুৰ্থ যেতিয়া এখন ৰাজ্যত বছৰত 50,000 চৰকাৰী চাকৰি হয় যেতিয়া এখন ৰাজ্যত উদ্যোগ আহে যেতিয়া এখন ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি ঘৰলৈকে টকা পঠিয়াই যাক ইংৰাজীত ৰেমিটেন্স বুলি কয় ৰাজ্যৰ অৰ্থনীতি বাঢ়ি বাঢ়ি গৈ থাকে স্কুলৰ প্ৰয়োজন হয় পাৰ্লাৰৰ প্ৰয়োজন হয় চাউলক মিলিং কৰিবৰ কাৰণে ৰাইচ মিলৰ প্ৰয়োজন হয় আজি মটৰ গাড়ীৰ প্ৰয়োজন হয় ট্ৰাকৰ প্ৰয়োজন হয় জেচিবিৰ প্ৰয়োজন হয় অৰ্থাৎ আমাৰ ৰাজ্যৰ অৰ্থনীতি বাঢ়ি যোৱাৰ লগে লগে আমাৰ ৰাজ্যৰ ভিতৰত আত্মসংস্থাপন সেলফ এমপ্লয়মেন্টৰ ৰাস্তা মুকলি হয় এখন যদি স্কুল আমি খুলো আমি 7 গৰাকী শিক্ষকক নিযুক্তি দিওঁ আমি যদি এখন বিউটি পাৰ্লাৰ খুলো 4 গৰাকী যুৱতীক আমি নিযুক্তি দিওঁ আমি যদি এখন অটো ৰিক্সা গাড়ীও কিনো 2জনৰ পৰা 3জন ল'ৰা ছোৱালীক আমি নিযুক্তি দিওঁ কেইবাখনো মেকানিকৰ দোকান আৰম্ভ হয় বিল্ডিং বনোৱাৰ লগে লগে বিল্ডিঙৰ তলত ফ্লেটৰ তলত দোকান
যোগানৰ প্ৰয়োজন হয় কাপোৰ ধোৱা ধুবিৰ পৰা আৰম্ভ কৰি আমাক সাপোর্ট সার্ভিসৰ প্রয়োজন হয় অর্থাৎ অর্থনীতি বাঢ়ি যোৱাৰ লগে লগে সেলফ এমপ্লয়মেন্টৰ ৰাস্তা মুকলি হয় মানুহে মাছ বেছিকৈ খায়